হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰ.কে. ধেমাজি। কি খবৰ জনাব। আজি আমি গৈ আছোঁ যোৰহাট বাঘমৰাৰ ইক' কেম্প। কোনে কোনে গৈ পাইছে কমেণ্ট কৰি জনাব। আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আৰু যিহেতু বিজি আছিলোঁ আৰু যাম বুলি ভাবি আছিলোঁ। ভিডিঅ'বোৰ সকলোৱে দেখিছে চাগে বাঘমৰা ইক' কেম্পত, যিটো জুচাকৰ কাৰণে বিখ্যাত। সকলোৱে যায় খায়গৈ, বহুত টেষ্টি। আৰু তাৰ ওচৰতে আছে মলাই ফৰেষ্ট। সকলোৱে জানে চাগে। ৰুমৰ পৰা ওলোৱাটো অলপ দেৰি হ'ল আৰু বৰষুণ দিওঁ কৰিছে, যিহেতু আমাৰ তাত অলপ বৰষুণ দি আছে। কিন্তু ফাইনেলি বৰষুণটো পাই গ'লোঁ। উপায় নাই আৰু আধা ঘণ্টামান ৰ'লোঁ আৰু এতিয়া যাব ষ্টাৰ্ট কৰিছোঁ। অলপ এৰিছে আৰু পাওঁ নেপাওঁ ঠিক নাই, খোলা আছে নে নাই। ফাইনেলি পাই গ'লোঁ বাঘমৰা ইক' কেম্প। হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰ.কে. ধেমাজি। কি খবৰ। আমি কালি আহিলোঁ যোৰহাট বাঘমৰা ইক' কেম্প। দেখিছেনে, কালি ৰাতি অহাৰ দেৰি হ'ল আৰু ৰাস্তাত বৰষুণ দিয়াৰ আন্ধাৰ মুন্ধাৰে ৰাতি পাইছোঁহি আৰু ইয়াতে থাকিবলগীয়া হ'ল। আৰু জানেই নহয় আৰু ইয়াত কিহৰ কাৰণে বিখ্যাত। আৰু বাঘমৰা ইক' কেম্প একদম জুচাকৰ কাৰণে পূৰা বিখ্যাত, পূৰা মজা লাগে খাই। আৰু কালি আমি ৰাতি খালোঁ। সকলো আপোনালোকক ভিডিঅ'বোৰ দেখাম আৰু ইয়াতে থাকিবলগীয়া হ'ল। কেনেকৈ থাকিলোঁ, কি কথা, সকলোবোৰ ভিডিঅ' আছে। তেন্তে ভিতৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ। আৰু এতিয়া মৰ্ণিং, ভিডিঅ'টো চাই লওক। আৰু এয়া ব্ৰহ্মপুত্ৰৰ পাৰত ধুনীয়া বাঘমৰা ইক' কেম্প আৰু জুচাকৰ কাৰণে গোটেই ফেমাছ আৰু খাইতো বহুত ধুনীয়া লাগে। কোনে কোনে আহিছে কমেণ্ট কৰি জনাব। আৰু কালি ক'ত থাকিলোঁ তেন্তে আপোনালোকক ভিতৰ পৰিৱেশটো দেখাইছোঁ। তেন্তে স্কিপ নকৰিব, ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। বাঘমৰা ইক' কেম্প। আৰু সেইজনক চিনি পাইছেই নহয়, আমাৰ ফৰেষ্টৰ কি বাৰু আপোনালোকে কমেণ্ট কৰি জনাব। আৰু নামটো যাদৱ প্ৰাইম। বাঘমৰা গুড মৰ্ণিং জুবিন দা। আৰু জুবিন দাৰ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। আৰু কোনে কোনে ৰৈ বিনালে চালে কমেণ্ট কৰি জনাব। যিহেতু আমি টিকেট পোৱা নাই আৰু চাম, আৰু যিহেতু সকলোৱে হেঁপাহ জুবিন দাৰ ৰৈ বিনালে চাবৰ কাৰণে। গোটেই পৰিৱেশটো দেখাইছোঁ। আৰু যিহেতু ইয়াত মৰ্ণিং হৈ আছে, অলপ পিছত মানুহ আহি পাবহি। আৰু ইয়াত বহুত ভিৰ লাগে বুলি কৈছে খাবৰ কাৰণে। আৰু ধুনীয়াকৈ আমি ক'ত থাকিলোঁ দেখাইছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। এয়া যিহেতু আমি বাইক ইয়াতে ৰাখি থলোঁ। চকত কালি থাকিলোঁ আৰু কেনেকৈ থাকিলোঁ আপোনালোকক দেখাম। আৰু এয়া সৌ ধুনীয়াকৈ বনাই থৈছে, দেখিছে। খুলি দেখাই দিছোঁ।
আৰু এইফালেদি মলাই ফৰেষ্ট যিহেতু বিখ্যাত, চ' ইয়ালৈ যাব পাৰে। আৰু অলপ দিনৰ আগত ট্ৰেণ্ডিং যিহেতু হৈছিলে কহুৱাৰ ৰিলছ বনোৱাটো বহুত ট্ৰেণ্ডিং, আৰু ইয়াৰ পৰা গৈ কহুৱাৰ ৰিলছ বনাইছিলে আৰু সকলোৱে ভিডিঅ' দেখিছে চাগে মলাই ফৰেষ্ট। চ' যদি যাব পাৰোঁ আমি মলাই ফৰেষ্টলৈ যাম। नंगल का हाथ खुल गेला सिंगर रमा सिंगर तो याद को बता हां हां ओका लगे हम पखेला মই এটা খুলিছো আৰু তই কটেজ বনাই যা ভিতৰত দেখাই দে ভিতৰত লাইট মাৰি দিছো ভালকে নহয় জোতা কিজোৰ চুকল থ'ব লাগিব। চ' কালি ইয়াতে থাকিলোঁ আৰু ধুনীয়াকৈ বনাই থৈছে আৰু দেখিছেনে, মানে ভাল লাগিলে আৰু থাকি। ঠাণ্ডা লাগিব বুলি ভাবিছিলোঁ, ঠাণ্ডা নাই লগা। বৰষুণ অলপ দিছিলে আৰু মই ভাবিছিলোঁ ইয়াত বৰষুণ দিলে পৰিব, পানী সোমাব, কোনো প্ৰব্লেম নাই, থাকি ভাল লাগিলে। আৰু ধুনীয়া আৰু মানে ধুনীয়াকৈ বনাই থৈছে। ইয়াত 4জনৰ কাৰণে ছিট আছে, যিহেতু আমি 2জন আহিছিলোঁ আৰু 4জনৰ কাৰণে ধুনীয়াকৈ শুব পাৰে মানে। আৰু ভাল লাগিলে। আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব। আৰু মানে এতিয়া আমি ভাবিছোঁ ইয়াৰ পৰা আমি মাজুলী যাম বুলি, আৰু সত্ৰ কিছুমান চামগৈ, আৰু যদি পাৰোঁ যাম, যদি নোৱাৰোঁ তেন্তে ঘৰলৈ যামগৈ।